ৰাজীৱ গান্ধী এক স্বপ্নদ্ৰষ্টা ৰাষ্ট্ৰনায়ক, যিজনে একবিংশ শতিকাত ভাৰতক বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰত ৰূপান্তৰিত হোৱাটো বিচাৰিছে, যিজনে ভোটাধিকাৰৰ বয়স 21ৰ পৰা হ্ৰাস কৰি 18 কৰি যুৱ সবলীকৰণৰ ৰাস্তা প্ৰশস্ত কৰিছিল, যিজনে মহিলাক সংৰক্ষণৰ কথা চিন্তা কৰিছিল। সংবিধানৰ 64 and 65th 64 আৰু 65তম সংশোধনী কৰি নগৰপালিকা আৰু পঞ্চায়ত পৰৱৰ্তী সময়ত সংসদ বিধানসভা সংৰক্ষণৰ আধাৰশিলা স্থাপন কৰিছিলে, যিজনে IT যি আমাৰ ৰেভলিউশ্যন, আজি হাতে হাতে সকলোৰে মোবাইল, কম্পিউটাৰ, ইণ্টাৰনেট, এই প্ৰযুক্তি বিপ্লৱৰ সূচনা কৰিছিল। সেইগৰাকী মহান নেতাৰ আজি জন্মবাৰ্ষিকী। আৰু অসমবাসী হিচাপে অশান্ত অসম আন্দোলনৰ এক সফল পৰিসমাপ্তি, ৰাজীৱ গান্ধী ডাঙৰীয়াৰ দূৰদৰ্শিতা, ৰাজীৱ গান্ধী ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বৰ কাৰণে সম্ভৱপৰ হৈ উঠিছিল। অসম চুক্তি, মিজো চুক্তি, মিজোৰামৰ অশান্ত মিজোৰামলৈ শান্তি উভতি আহিছিলে। পাঞ্জাৱ চুক্তি, অশান্ত পাঞ্জাৱলৈ শান্তি উভতি আহিছিল। একেদৰে চীনৰ লগত আমাৰ এক নতুন সম্পৰ্কৰ সূচনা হৈছিলে। এগৰাকী মহান নেতালৈ আজি যদি তেখেত জীয়াই থাকিলহেঁতেন, মাত্ৰ 82 বছৰ বয়স হ'লহেঁতেন। আৰু বিশ্বৰ ৰাজনীতি, কাৰণ মিখাইল গৰ্বাচেভেও তেখেতৰ পৰামৰ্শ লৈছিল বহু সময়ত, বিশ্বৰ ৰাজনীতিত আজি ভাৰত দপদপাই থাকিলহেঁতেন। আমি সেইগৰাকী মহান নেতালৈ আমাৰ শ্ৰদ্ধা জনাইছোঁ জন্মবাৰ্ষিকীৰ দিনা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।